নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকে চাগে ভাবিছে ৰাতিপুৱাই মই আজি গামোচা লৈ মেলি ক'লৈনো যাওঁ। আজি আচলতে ক'তো নাযাওঁ। আমাৰ বেটী তিনিওজনীৰ নামতে আজি পায়স অকণ আগবঢ়াইছোঁ ওচৰৰে সৰু ল'ৰা ছোৱালীকেইটাক মাতি। সেইটো কাৰণে এইফালে গামোচা চামোচা লৈ মই সাজু হৈছোঁ আৰু সিহঁতেও আহি পাবলৈ হৈছে। দেখুৱাই আছোঁ আৰু আগলৈ। এইফালে কাম কেইটামান আছে লৰালৰিকৈ আৰু কৰি লওঁ বুলি লওঁতে এই আকৌ টোপনিয়ে ধৰিলে। আমাৰ ৰহিৰ ডাঙৰ দাদা পালেহি, গুলু দাদা, আৰু এইফালে আমাৰ ৰহিৰ সৰু দাদা গুডু দাদা। এইফালে আমাৰ ৰহিৰ পিয়ুবা ওলাই আহিলে। এইফালে চাওঁ চাওঁ চাওঁ, অকণমানিকেইটা আহি পালেহি। সকলোকেইটা আহি পোৱাৰ কাৰণে সকলোকে গোঁসাই ঘৰৰ সন্মুখত লৈ আহিলোঁ। ইয়াতে যিহেতু পায়সকণ আমি দিবলৈ সাজু কৰিছোঁ, সকলোকে বহুৱাই মেলি আমি সকলোৱে প্ৰাৰ্থনা এভাগ গালোঁ। আমি প্ৰাৰ্থনা গাই থকাৰ অৱস্থাত সৰু বেটীয়ে খুব ধুনীয়াকৈ চাই আছে ইফালে সিফালে। সকলোকে ধুনীয়াকৈ লাইন লাইনকৈ বহিব দিলোঁ। তথাপিতো আমাৰ ইহঁতে জানো একেৰাহে ভালকৈ বহি থকা পণ্ডিত হয়। এবাৰ উঠিছে, এবাৰ থিয় হৈছে, একেই ঠাইত মানে ভালকৈ নাথাকেই। গাটো একেবাৰে কঁচালি থাকিব, ইফালে সিফালে যাব। এইফালে আকৌ মই সকলোকে পায়স দিবৰ কাৰণে কলপাত এখন এখন দিছোঁ। তাৰ মাজতো আকৌ সিহঁতৰ কমপ্লেইন, মোৰ এখন ফটা। এই আহিছে নিজৰ পাতখিলা ফটা বুলি দেখুৱাবৰ কাৰণে। এইফালে আকৌ অনামিকা আৰু হিমাদ্ৰীও আহি পালেহি। বাইকহঁতৰ লগত সৰু বেটীকো পায়স অকণ খুৱাই ল'লোঁ। তাৰ পাছত আমাৰ সকলোকেইজনীলৈকে মা, এইফালে অনামিকা, হিমাদ্ৰী আমাৰ খুৰী আছিলে, নৱ, মোৰ, আমাৰ কেইজনীৰ কাৰণে লাল চাহ আৰু পায়স অকণ খাবৰ কাৰণে ল'লোঁ। সকলোৱে খাই মেলি আকৌ ওচৰতে এখন সুধি সকাম আছিলে, সেইটো কাৰণে নৱ মই কথা পাতিলোঁ আমি দুজনী তালৈ যাম বুলি। এইফালে অনামিকা আৰু হিমাদ্ৰী একেবাৰে সুধি সকামলৈ ওলাই মেলি আহিছিল। তাহাঁতক ক'লোঁ তোমালোকে গৈ থাকা, আমি ওলাই মেলি অলপ লাহেকৈ গৈ আছোঁ বুলি। এইফালে ওলাই মেলি আজৰি হ'লোঁ। লগতে ভাবিলোঁ আজি দেউতাক যিহেতু ঘৰতে আছে, মাও ঘৰতে থাকিব, সেইটো কাৰণে অকণমানি গোটেইকেইজনীকে ঘৰত থৈ যাওঁ। নৱ মই দুজনীয়ে সোনকালে গৈ আহোঁ বুলি ওলাই গ'লোঁ। সৰু বেটীও যিহেতু শুই আছিলে, সেইটো কাৰণে শুই থকাৰ পৰা উঠাই মেলি আকৌ নিবলৈ মন নগ'ল। এইফালে আকৌ মনত পৰিলে যে মোৰ কাপোৰ কেইটামান ধুই থৈছোঁ, ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে মেলিবলৈ নহ'ল। সেইটো কাৰণে লৰালৰিকৈ কাপোৰকেইটা মেলি আমি যাবলৈ বুলি ওলালোঁ। সঁচাই মাইকী মানুহৰ কামবিলাক যে দিনটোত ইটোৰ পিছত সিটো সৰু সৰু কামবিলাক ওলাই থাকে, দিনটো তেনেকৈয়ে পাৰ হয়। ভাবিয়ে নাপাওঁ মানে, ভাবি চালে এনেকুৱা লাগে যেন কিনো কাম কৰিলোঁ। তথাপিতো মানে এইকেইটা সৰু সৰু কিছুমান কাম কৰোঁতে দিনটো মানে কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। এইফালে গৈয়ে চাহ তাহ খালোঁ। চাহ তাহ খোৱাৰ পাছত তাত যিহেতু লুচি পুৰি দিছিলে, সেইবিলাক খাই মেলি ল'লোঁ। এইফালে আকৌ কেমেৰাটো মই আওজাই লৈছিলোঁ দেই খৰাহী এটাত, তাই গম নাপাই পটকৈ মানে খৰাহীটো আঁতৰাই দিয়াত এনেকৈ তাৰ মুখখন ওপৰলৈ উঠিলে। তাৰপাছত বেছি দেৰি নকৰিলোঁ আমি, যিহেতু সৰু বেটীকো শুৱাই থৈ গৈছিলোঁ আৰু ডাঙৰ দুজনীও আছিলে, সেইটো কাৰণে আমাৰ দুইজনীকে বিচাৰিব বুলি সোনকালে উভতিবই চালোঁ। এইফালে প্ৰসাদো লৈ ল'লোঁ অলপ। তাৰপাছত সকলোকেইজনী আহি দিলোঁ আৰু উভতি। ঠিক আছে তেনে আজিলৈ আহিছোঁ, আপোনালোক সকলো ভালে থাকক।